হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ সকলো ভালে আছা আশা কৰো সকলো ভালে আছা আজি আমাৰ এই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি এই ভিডিঅ'টোত এটা খুব ইম্পৰ্টেন্ট চেপ্টাৰ তোমালোকৰ বাবে লৈ আহিছো এই চেপ্টাৰটোৰ নামেই হৈছে পাৰমুটেশন এণ্ড কম্বিনেশন যাক অসমীয়াত কোৱা হয় বিন্যাস আৰু জোট এই পাঠটোৰ বিশেষত্ব কি এই পাঠটোত ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনীয় কনসেপ্টছ খিনি লোৱাত অকমান অসুবিধা পায় কাৰণ তেওঁলোকৰ অলপ খেলিমেলিৰ অনুভৱ হয় যেতিয়া প্ৰবলেমবোৰ সলভ কৰিব যায় তেতিয়া কি হয় তেওঁলোকৰ পাৰমুটেশন হ'বনে কম্বিনেশন হ'বনে কিয় হ'ব তাৰ ৰেষ্ট্ৰিকশনবোৰ কি সেই গোটেই বস্তুবোৰ বুজিবাত অকমান কঠিন হয় সেই কাৰণে তোমালোকৰ এই অসুবিধাবোৰ দূৰ কৰিবৰ কাৰণে তোমালোকক সম্পূৰ্ণ এই পাঠটোৰ ওপৰত থকা কনসেপচুৱেল কথাবোৰ মই ইয়াত বুজাই দিম উইথ এক্সাম্পল আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা কিছুমান এক্সাম্পলৰ সহায়ত পিকচাৰৰ সহায়ত তোমালোকক মই এই চেপ্টাৰটো খুব সহজকৈ বুজাই দিম ঠিক আছে আৰু এই ভিডিঅ'টো চোৱাৰ পাছত তোমালোকক মই গম পাওঁ যে পাৰমুটেশন আৰু কম্বিনেশন চেপ্টাৰ তোমালোকৰ ফেভাৰিট চেপ্টাৰ হৈ পৰিব এতিয়া চোৱা মই যদি এটা এক্সাম্পল দিওঁ মোৰ মোবাইলটোৰ যদি মই পাছপৰ্টটো তোমালোকক কৈছোঁ যে তোমালোকৰ আনলিমিটেড তোমালোকৰ টাইমছ তোমালোকে এপ্লাই কৰিছা ওপৰত তোমালোকে মোক হেই খুলিব লাগে কি খুলিব লাগে মই অকল লকটো খুলিব লাগে পাছপৰ্টটো মাৰি পিনি ঠিক আছে মই কৈছোঁ তোমালোকৰ ওচৰত চান্স ধেৰ আছে যিমানবাৰ তোমালোকে মিনিমাম কিমান চান্সত মোৰ পাছপৰ্টটো খুলিব পাৰিবা সেই পাছপৰ্টটো কেনেকৈ ফৰ্ম হৈছে আমাৰ মোবাইল নাম্বাৰবোৰ কেনেকৈ ফৰ্ম হৈছে সম্পূৰ্ণ এই পাঠটোৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে বহুত বেছি ইণ্টাৰেষ্টিং হয় মানে আমাৰ যেতিয়া মানে কিছুমানে কয় ন মেথছটো আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ নহয় ই এটা জ্বলন্ত উদাহৰণ যে ব্যৱহাৰ হয় ঠিক আছে আহা তেতিয়াহ'লে আজি আমি ভিডিঅ'টো আৰম্ভ কৰি পলম নকৰি এতিয়া প্ৰথমতে আমি ইয়াত কি পঢ়িম আমি প্ৰথমতে পাৰমুটেশন আৰু কম্বিনেশনৰ বিষয়ে নপঢ়ো এই টাৰ্মকেইটা পঢ়িবলৈ যাওঁতে তাৰ আগত আমি এটা বস্তু পঢ়িব লাগিব এটা উপবাদ্য পঢ়িব লাগিব এটা থিয়ৰম পঢ়িব লাগিব সেই থিয়ৰমটো হৈছে কি জানানে ফাণ্ডামেণ্টেল থিয়ৰম অফ কাউণ্টিং মানে গণনাৰ কৰা এটা উপবাদ্য দি থোৱা আছে এতিয়া চোৱা গণনাৰ কৰা উপবাদ্য আমিতো গণনা কৰিব জানো 1 2 3 4 হয় ন আগত তাৰ কি উপবাদ্য থাকিলে তেনেকুৱা কথা কিন্তু তাৰ কাৰণে কি আছে আমাৰ দুটা উপবাদ্য আছে দুটা থিয়ৰম আছে এটা মাল্টিপ্লিকেশন এটা এডিশন এটা পূৰণৰ কাৰণে এটা যোগৰ কাৰণে ঠিক আছে আমি কেনেকৈ গণনা কৰোঁ তাক বুজাবৰ কাৰণে প্ৰথমতে আমি ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিঙৰ মাল্টিপ্লিকেশ্যন ৰুলটো পঢ়িম তাৰপৰা আমি এডিশ্যনৰ কাৰণে পঢ়িম তাৰপৰা যোগৰ কাৰণে পঢ়িম প্ৰথমতে পূৰণৰ কাৰণে পঢ়িম ঠিক আছে সেই ষ্টেটমেণ্টটো বুজি পাবৰ কাৰণে ইয়াৰ এটা ষ্টেটমেণ্ট আছে সেই ষ্টেটমেণ্টটো বুজি পাবৰ কাৰণে মই তোমালোকৰ বাবে এটা এক্সাম্পল লৈছোঁ ঠিক আছে এক্সাম্পলটো মই কি লৈছোঁ চোৱা মই কৈছোঁ যে তিনিখন চিটি আছিলে তিনিখন নগৰ আছিলে কি কৈছোঁ এখনৰ নাম হৈছে চিটি এ এখন চিটি বি আৰু এখন হৈছে চিটি চি এতিয়া মই কি কৈছোঁ তোমাক ৰাম নামৰ এটা ল'ৰা আছিলে ঠিক আছে এইটো এটা ল'ৰা হয় ৰাম নামৰ ল'ৰা এটা আছিলে এনে এক্সাম্পল লোৱা আৰু ঠিক আছে এই ল'ৰাটোৱে কি কৰিব বিচাৰিছে চিটি এৰ পৰা চিটি চি লৈ যাব বিচাৰিছে ক'লৈ যাব বিচাৰিছে চিটিৰ এৰ পৰা চিটি চি লৈ যাব বিচাৰিছে কিন্তু মন ৰাখিবা এই ৰাম যে চিটি এৰ পৰা যে চিটি চি লৈ যাব সেই চিটিৰ বিৰ মাজেদি যাব লাগিব পাৰ হৈ যাব লাগিব চিটি বিক পাৰ হ'লেহে চিটি চি পায়গৈ নগৰ বিখন পাৰ হ'লেহে নগৰ চিখন পাবগৈ বুজি পাইছা নাই পোৱা ঠিক আছে ক্লিয়াৰ হৈছে এতিয়া চোৱা মই কি কৈছোঁ এই চিটিৰ এৰ পৰা নগৰ এৰ পৰা নগৰ বি লৈ যাবৰ কাৰণে তিনিটা পথ আছে তিনিটা ৰাস্তা আছে তিনিটা পাথ আছে নাম কি বুলি কৈছোঁ মই এটা কৈছোঁ M1 এটা কৈছোঁ M2 এটা কৈছোঁ মই M3 ঠিক আছে বুজি পালা সি কি কৰিলে এই পাথকেইটাৰে গৈ পিনে সি চিটি বি লৈ যাব পাৰে M1 তো যাব পাৰে M1 গ'লেও হ'ব M2 ৰাস্তাত গ'লেও হ'ব M3 ৰাস্তাত গ'লেও সি ক'ত পাবগে চিটি বি পাবগে ঠিক আছে চিটি বি পালেগে এতিয়া চিটি বিৰ পৰা সি চিটি চি লৈ গৈছে আৰু চিটি বিৰ পৰা চিটি চি লৈ যাবলৈ তাৰ দুটা পথ আছে দুটা ৰাস্তা আছে কি ক'লো মই সেইটো N1 আৰু N2 বুলি কৈছোঁ সি N1 ৰাস্তাৰে যাব পাৰে N2 ৰাস্তাৰে যাব পাৰে এতিয়া মোক এটা কথা কোৱা তোমালোকে যদি মই ৰামৰ কথা ক'লো ৰামৰ সেই এৰ পৰা চিটি চি লৈ যাবৰ কাৰণে তাৰ সম্ভাৱ্য কিমানটা ৰাস্তা কিমানটা পথ ওলাব এৰ পৰা চি লৈ যাবৰ কাৰণে টোটেল তাৰ ওচৰত কিমানটা ৱে আছে কৈছে না কিমান ধৰণে সি যাব পাৰিব
ক'ব পাৰিবনে সেইটোৱেই যেটো আমি হিসাব কৰিম যেটো গণনা কৰিম সেইটো আমি কি নিয়মৰ সহায়তে কৰিম এই ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিংৰ সহায়তে কৰিম তোমালোকে মোক এটা কথা কোৱাচোন ইয়াৰ গোটেইটো ধৰণটা উলিয়াও বেছি সময় নালাগে আমি বুটু এক্সাম্পল ললে বুজি বুজি গৈ থাকিম বহুত বেছি ভাল লাগিব ঠিক আছে মনলৈ কোৱাচোন এই যদি m1 ৰাস্তাত গৈ গুছি যায় ই যদি এইটো ৰাস্তা যদি গুছি যায় m1 ৰাস্তাত গৈ পিনি হি ক'ব লাগে কোৱাচোন সিটি বি পালেগে হে m1 ৰ পৰা যদি হি n1 ৰাস্তাত গুছি যায় হি ক'ব যাব কোৱাচোন সিটি সি পাবনে হি প্ৰথমতে কি ক'লো মই m1 ত গৈ পিনি n1 ৰাস্তাত গুছি গ'ল হি পাই গ'লগে হয় নহয় এটো এনেকৈ হি এটোৰ ধৰণে হি যাব পাৰে m1 ৰাস্তাত গৈ পিনি b পালেগে b ৰ পৰা c পাবৰ কাৰণে কি কৰিলে হি n1 ৰাস্তাত ল'লে বুজি পালা এটা ধৰণে এটো যাব পাৰিলে এটা ওয়ে এটো হৈ গ'ল ঠিক আছে নেক্সট এনেকুৱা হ'ব পাৰে হি m1 ৰাস্তাত গৈছে কিন্তু এবাৰ ৰাস্তা কোন গৈছে কোৱাচোন n2 ত গুছি গ'ল হেতুটা সম্ভাৱনা আছে হয় নে কোৱাচোন n2 ত গুছি যাব পাৰে তাৰমানে কি দুই ধৰণে এটো এটা হৈ গ'ল এটো m1 ত গৈ পিনি প্ৰথমতে গ'ল n1 ত পালাগে ctc এবাৰ m1 ৰাস্তাত গৈ পিনি ক'ত পালেগে n2 ৰাস্তাত পালে ক'ত ctc পালেগে দুইটাইটো সম্ভৱ বা কেতিয়াবা এনেকুৱা হ'ব পাৰে হি m1 ত নগৈ পিনি হি m2 টো যাব পাৰে হয় না m2 ৰাস্তাত গুছি গ'ল m2 ৰাস্তাত গৈ পিনি হি n1 ত গুছি যাব পাৰে b ৰ পৰা c লৈ হয় না n1 ত গুছি যাব পাৰে বা কি হ'ব পাৰে হি m2 ত গৈ পিনি হি n2 টো যাব পাৰে হ'ব পাৰে নৰে m2 ত গৈ n2 টো যাব পাৰে হ'ব পাৰে নৰে এটো সম্ভৱ তেনেকে m3 ত গুছি গ'ল a ৰ পৰা b লৈ এটো হ'ব পাৰে m3 ত গৈ পিনি n1 ৰাস্তাত গুছি গ'ল b ৰ পৰা c লৈ হয় নহয় আৰু কি হ'ব পাৰে m3 ত গৈ n2 যাব পাৰে m3 ৰ পৰা এটো ৰাস্তাত যাব পাৰে n2 তেটা পাবগে তাৰ মানে কি কোৱাচোন তাৰ সম্ভাৱ্য ওয়েজ কিমান ধৰণে হি যাব পাৰে a ৰ পৰা c লৈ গম পাইছানে এটো এটা ওয়ে মই কি কৰিছো এনেকৈ বক্স বনাই দিছো এটো এটা ওয়ে দুটা তিনটা ওয়ে চাৰিটা ওয়ে পাঁচটা ওয়ে আৰু কেটা হ'ল ছটা ওয়ে এটা হে বস্তুটো কি আমি যদি মই কৈ দিও ৰামৰ 10টা ৰাস্তা আছে a ৰ পৰা b লৈ যোৱা b ৰ পৰা c লৈ যোৱা 20টা ৰাস্তা আছে তোল কিমানটা পসিবল হ'ব তুমি কি সব আকি থাকিবা নে এনেকৈ এটো সম্ভৱ নহয় হয় না সেই কাৰণে এটোত কি বুলি কলা জানানে আমাৰ a ৰ পৰা b লৈ যাবৰ কাৰণে তিনটা ওয়ে আছিলে তিনি ধৰণৰ আমাৰ কি আছিলে পথ আছিলে তিনি ধৰণে আমি যাব পাৰো হয় না কিমান ধৰণে আছিলে তিনি ধৰণে যাব পাৰো তাপা b ৰ পৰা c লৈ আমি কিমান ধৰণে যাব পাৰো কোৱাচোন দুই ধৰণে যাব পাৰো a ৰ পৰা b লৈ যাবলৈ তিনি ধৰণ b ৰ পৰা c লৈ যাবলৈ দুই ধৰণ হয় না এটা মই যদি তোমাক কৈ দিও সাইমলটেনিয়াসলি a ৰ পৰা c লৈ আগতে বেলেগ আছিল a ৰ পৰা b তিনি ধৰণে b ৰ পৰা c লৈ দুই ধৰণে এটা যদি মই গোটেই কামটো যদি এটা ধৰণে ধৰি লওঁ যদি মই a ৰ পৰা c লৈ বুলি কৈছো তেতিয়া কি হ'ব কোৱাচোন তেতিয়া আমি কি কৰিম জানানে সেই মাল্টিপ্লিকেশনৰ ৰুলটো ইউজ কৰি দিম কি হ'ব 2 3 জাৰ 6 হৈ যাব তাৰমানে কি হ'ব এই 6টা ওয়ে আছে a ৰ পৰা c লৈ যাবলৈ বুঝা নাই পো ঠিক আছে কিবা বুজি না পালা কোনো প্ৰবলেম নাই ঠিক আছে আৰু এক্সাম্পল ঢেৰ লম মই তোমালোকৰ কাৰণে সব বস্তুটো ক্লিয়াৰ হৈ যাব হ'ব আৰু তোমালোকে যদি এই পাঠটো যদি এক্সাম্পল থ্ৰুৰে যদি নপঢ়া কনসেপ্ট কেতিয়াও ক্লিয়াৰ নহয় আৰু পাৰফেক্ট এক্সাম্পল তোমালোকৰ লৈছো ঠিক আছে ওকে নেক্সট এটা এক্সাম্পল লওঁ তোমালোকে কইন্স দেখিছা হয় নহয় চোৱা এই কইন্সটোৰ কাৰণে মই তোমালোকক দুটা কইন্স লৈ লৈছো মোৰ হাতত দুটা কইন্স আছে ঠিক আছে এই দুটা কইন্স আছে ওকে তাহলে গম পোৱা যে কইন্সৰ কি থাকে দুটা ফেস থাকে হেড ওলাব পাৰে আৰু টেল ওলাব পাৰে হয় নহয় হেড টেল ওলাব পাৰে এতিয়া চোৱা মই যদি এই কইন্সটো মোৰ ৰাইট সাইডে থকা এই কইন্সটো যদি মই টস কৰি দিও কি হ'ব পাৰে কোৱাচোন এই যদি মই টস কৰি কি হ'ব হেড অৰ টেল ওলাব যদি মই এই যদি টস কৰি কি হ'ব কোৱাচোন এটো ক'লে লাগিব হেড অৰ টেল হেড আৰু টেল দুটা ইয়াৰ পসিবিলিটি আছে হয় না কোৱাচোন এতিয়া দুইটা যদি মই একেলগে টস কৰি দিও এটা মই ইয়াকো টস কৰিলো তেতিয়া পসিবিলিটি কি হ'ব যেটা একেলগ কৰি দিলো না একেলগে মই সাইমলটেনিয়াসলি এইটো টস আৰু এইটো টস দুটাকে একেলগে টস কৰিলো কইন কিছু কমাইছে নাইব তাৰ মানে চোৱা একদম ধুনীয়াকৈ বুজাই দিছো চাবা এইটো এটা কইন হয় নহয় এই কইনটোৰ কাৰণেও তাৰ দুটা আছে পসিবিলিটি হেড লাব না টেল লাব এইটো কইনৰ কাৰণে কি লাব হেড লাব নহলে টেল লাব হয় না কোৱাচোন এইটো কইনৰ কাৰণে হেড অৰ টেল এইটো কইনৰ কাৰণে হেড অৰ টেল লাব ইয়াৰো আসলে দুটা পসিবিলিটি
ইয়াৰো আছিলে দুটা পসিবিলিটি কোনো সন্দেহ নাই দুটা ইয়াৰ ওয়ে আছিলে হেড টেল ওলোৱা ইয়াৰ দুটা হেড টেল দুটা চান্স আছিলে দুইটা যদি মই এটা একেলগে থ্ৰ কৰি দিওঁ কি হ'ব পাৰে চাবা দেই এনেকুৱা হ'ব পাৰে নে ইয়াৰো হেড ওলাইছে বোলে ইয়াৰো হেড ওলাইছে হ'ব পাৰে নোৱাৰে হ'ব পাৰে এনেকুৱা হ'ব পাৰে প্ৰথমটোতো হেড ওলাইছে পিছৰটোতো হেড ওলাইছে হ'ব পাৰে হেড এটোতো হেড একেলগে ওলাইছে নহয় সাইমultaneously দ্যাট ইজ সিগভাৱে তাবা এনেকুৱা হ'ব পাৰে এটোত হেড এটা হেড প্ৰথমটো হেড পিছৰটো টেল এটোত হেড এটোত টেল লাগি গ'ল হ'ব পাৰে একেলগে যদি মই দলিয়াই এটা হেড এটা টেল লাভ পাৰে নোৱাৰে পাৰে বা কি হ'ব পাৰে দুইটাতে কি লাভ পাইছোন দুইটাতে কি হ'ব পাৰে দুইটাতে টেল লাভ পাৰে নহয় দুইটাকে দলিয়াই দিলো মই ইয়াৰো টেল লাভ পাৰে হয় না বা এনেকুৱা হ'ব পাৰে নে কোৱাচোন ইয়াত টেল হৈ ইয়াত হেড হ'ব পাৰে নোৱাৰে ইয়াত টেল ইয়াত হেড হ'ব পাৰে নোৱাৰে হ'ব পাৰে অবভিয়াছলি আৰু কিবা সম্ভাৱনা আছে নেকি কোৱাচোন আৰু সম্ভাৱনা নাই ইয়াত বুজিছানে এইগিটা ইয়াৰ কি কোৱাচোন ইয়াৰে এইগিটাই পসিবিলিটি এই কেনেকা কোৱাচোন এইটো এটা পসিবিলিটি এটা দুটা তিনটা চাৰিটা এইগিটা সিঙ্গল যেতিয়া মই এটা কইনৰ কাৰণে কৈছিলো এটো হেড আৰু টেল ইয়াৰ কাৰণে দুটা ঠিকই আছিল ইয়াৰ সিঙ্গল হেড আৰু টেল অকলে ঠিকই আছিল ইয়াৰ দুটা কিন্তু যেতিয়া মই একেলগে সাইমultaneously দুটা একেলগে দলিয়াই দিলো তেতিয়া কি হ'ব কোৱাচোন এটাৰ কেটা হৈ গ'ল 2 2 জাৰ 4 চাৰিটা কি হৈ গ'ল আমাৰ ওয়েজ ওলালে চাৰিটা আমাৰ কি হৈছে পসিবিলিটি ওলালে ঠিক আছে ইয়াৰ দুই ধৰণ আছিলে দুইটাক লগ লগাই একেলগ কৰি দিলো এটা ইভেন্ট কৰি দিলো কি হ'ল না ইয়াৰ চাৰিটা ওলাব ঠিক আছে বুজি পাইছা ডাউট আছে টেনচনে নলবা চোৱা নেক্সট আৰু এটা এক্সাম্পল লৈ লৈছো কিমান ধুনীয়া তোমাৰ কাৰণে এক্সাম্পল লৈছো চোৱা এতিয়া মই কি কৈছো এজন ল'ৰা আছিলে সে মোৰ ওচৰতে যেনিবা আকাশ নামৰ সে মোৰ ওচৰতে এজন মই ঠিক আছে এই মোৰ ওচৰত দুটা টি-শাৰ্ট আছে এটা ইয়েলো কালাৰ এটা হোৱাইট কালাৰ আৰু মোৰ ওচৰত কেটা আছে তিনটা পেন্ট আছে এটা গ্ৰীন কালাৰ এটা ব্লু কালাৰ এটা পিংক কালাৰ পেন্ট মই নিপিন্ধো বাৰু ঠিক আছে বাইগিটা পিন্ধিলো এটো যে পিংক কালাৰটো নিপিন্ধো আৰু ঠিক আছে হ'ব এটা চোৱা এই দুটা টি-শাৰ্ট আৰু তিনটা পেন্ট আছে এটা মই কোবালে যাব লাগে তেলিছো আজি এবাৰ সামাৰ ভেকেশন চলি আছে ধৰিছো মই পিকনিক যাব লাগে ঠিক আছে মোৰ ওচৰত মই এনেকাটা কন্ডিশনত গৈছো মোৰ লগজনক কৈছো যে মোৰ যদি ড্ৰেছ চেঞ্জ হোৱা লাগে মই থাকিম তাত জলে ফুৰিবলৈ গৈছো মই যিমান দিন ড্ৰেছ চেঞ্জ হ'ব মই তাত থাকিম কিন্তু তাৰ পৰা মই গুছি আহিম কিন্তু ড্ৰেছ চেঞ্জ হ'ব লাগিব আগৰ মানে একেজো ড্ৰেছকে নিপিন্ধো মানে হয়তো একদম সেম হ'ব নালাগে মানে টি-শাৰ্টটো আজি বেলেগ পিন্ধিলো নহয় কালি এটা বেলেগ পিন্ধিলো সে মই এক্সাম্পল দি দিছো ঠিক আছে মানে মোৰ আইদাৰ টি-শাৰ্ট নহলে পেন্ট চেঞ্জ হ'ব লাগিব মানে একদম সেম নিপিন্ধো মানে মই সেইটো কৈছো হে কন্ডিশনটো মানে মই কৈছো ফুৰিবলৈ গৈছো মই হিমান দিনে থাকিম এটা মোক কোৱাচোন এই তিনটা পেন্ট আৰু এই দুটা টি-শাৰ্টে মই কিমানটা পেয়াৰ বনাব পাৰিম যাতে মই এটা টি-শাৰ্ট আৰু এটা পেন্ট পিন্ধি মই মোৰ ড্ৰেছ চেঞ্জ কৰিব পাৰিম মানে মই ডিফাইন টাইপস অফ মই কেনেকৈ ড্ৰেছিং কৰিব পাৰিম কোৱা একদম ইজি মই কেতিয়াবা কি মন যাব কোৱাচোন কেতিয়াবা হোৱাইট টি-শাৰ্টৰ লগত এদিন মই গ্ৰীন কালাৰ পেন্টটো পিন্ধিম এদিন হোৱাইট টি-শাৰ্টৰ লগত ব্লু কালাৰ পেন্টটো পিন্ধিম এদিন হোৱাইট টি-শাৰ্টৰ লগত মই পিংক কালাৰ পেন্টটো পিন্ধিম কেটা হল তিনটা ওয়ে হল নে তিনটা ওয়ে হৈ গ'ল হয় ন এদিন কি হ'ব কোৱাচোন এদিন কি হ'ব ইয়েলো কালাৰটোৰ লগত মই এই গ্ৰীন কালাৰটো পিন্ধিম এই ইয়েলো কালাৰটোৰ লগত এদিন মই ব্লু কালাৰটো পিন্ধিম এদিন ইয়েলো কালাৰৰ লগত কি পিন্ধিম মই পিংক কালাৰটো পিন্ধিম এনে কি হ'ব কোৱাচোন তাহলে মোৰ 12 কেটা ওয়ে হ'ব মই 6 ওয়েজত মই নিজৰ ড্ৰেছ কোডটো চেঞ্জ কৰিব পাৰিম কল নৱালা কৈছা নেব তাৰ মানে ইয়াৰ পৰা বুজি পালো যে আমাৰ কি আছিল ইয়াক মই দুটা ওয়েট ইয়াক মই তিনটা ওয়েট এটা যদি মই লগ লগাই দিও 2 3 জাৰ 6 ওয়েজত মই কি কৰিব পাৰিম এটো ড্ৰেছটো মই চেঞ্জ কৰিব পাৰিম বেলেগ মই 6টা ওয়ে পাম মানে ড্ৰেছিং কৰা ঠিক আছে যদি মই তলত আকি দেখাও কেনেকুৱা হ'ব দেখিবলৈ এনেকুৱা হ'ব হয়নে
হোৱাইট টি চাৰ্টৰ লগত এই তিনিটা পেণ্ট এনেকৈ য়েল্ল' কালাৰৰ লগত কি হ'ব এই তিনিটা পেণ্ট ঠিক আছে এই টোটেল এই 6টাই পচিবিলিটি হ'ব আৰু মই 6 ডেইজ সেই জাৰ্ণিটোত কি কৰিম ষ্টে কৰিম মানে একৰ্ডিং টু মোৰ মই কণ্ডিশ্যন দি কৈছিলোঁ যে মই এইটো হ'লে সেইটো এনেকৈ যাম ইমান দিন থাকিম ঠিক আছে হয়নে এই গোটেই বস্তুবোৰ কি হৈছে মেথেমেটিকেলি আমি পঢ়ি আছোঁ হ'ব এনেকুৱা হৈ থাকে কেতিয়াবা হয়নে কণ্ডিশ্যন আহে কেতিয়াবা আমি খালি ফিল নকৰোঁ বস্তুবোৰ ঠিক আছে এতিয়া চোৱা নেক্সট আমি কি পঢ়িব লাগিব এতিয়া আমি কি পঢ়িলোঁ আমি এই ষ্টেটমেণ্টৰ যিটো বেছিক ষ্টেটমেণ্ট সেইটো পঢ়িব লাগিব আমি চোৱা ধৰি লৈছোঁ কিবা এটা ষ্টেটমেণ্টটো কি বুলি কৈছে আমাক ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিঙৰ মাল্টিপ্লিকেশ্যন ৰুলটোৱে কি বুলি কৈছে আমাক কৈছে যে যদি এটা ইভেণ্ট এটা ঘটনা তাক হ'বৰ কাৰণে যদি nটা ডিফাইন ৱেজ আছে আৰু বেলেগ এটা হোৱাৰ চ' আৰু এটা কি বুলি কৈছে আনাডাৰ ইভেণ্ট আৰু বেলেগ এটা ঘটনাৰ হোৱাৰ যদি nটা ডিফাইন ৱেজ আছে তেতিয়াহ'লে সেই দুইটা ইভেণ্ট সাইমultaneously অকাৰ দুইটা একেলগে হোৱাৰ সম্ভাৱনা কিমান আছে কোৱাচোন তেতিয়াহ'লে m * n ৱেজ আছে সেইটো কৈছে আমি যে কৈছিলোঁ যে চিটি a ৰ পৰা চিটি b লৈ তিনিটা ৱে আছিলে b ৰ পৰা c লৈ দুটা ৱে আছিলে আমি টোটেল কি বুলি কৈছিলোঁ a ৰ পৰা আছিলে কিমান বুলি কৈছিলোঁ 3 to the 6 বুলি কৈছিলোঁ নে আজি সেইটোৱে কৈছে a টোৰ পৰা a টো ইভেন্ট হ'বৰ কাৰণে তিনিটা ৱে আছিলে a টোৰ পৰা a টো ইভেন্ট হ'বৰ কাৰণে দুটা ৱে আছিলে টোটেল কি পাবচোন 3 to the 6 ইভেন্ট হৈ গ'ল বুজি পালা না পালা ক্লিয়াৰ হ'ল এইটোৱে হৈছে আমাৰ ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিঙৰ যেটো মাল্টিপ্লিকেশ্যন ৰুলটো আমি এনেকৈ পূৰণ কৰি দিলে হ'ব এই এটা কাম কৰিবৰ কাৰণে তিন ধৰণে পাৰোঁ এটা কাম মই 4 ধৰণে পাৰোঁ দুটা যদি মই একেলগে কিমান ধৰণে সাইমultaneously যদি মই সুধি দিওঁ অকাৰেন্স কিমান হ'ব তেতিয়া মই কম যে 3 4 12 হেৰে 12টা ৱে হ'ব ঠিক আছে ষ্টুডেন্টস এতিয়া আমি পঢ়িম ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিঙৰ এডিশ্যন ৰুলটোৱে কি কয় ঠিক আছে অলৰেডি আমি কি পঢ়িলোঁ মাল্টিপ্লিকেশ্যন ৰুলটো পঢ়িলোঁ তাক বুজাবৰ কাৰণে মই আকৌ এটা এক্সাম্পল লৈছোঁ যেটো চিটি a চিটি b আৰু চিটি c এক্সাম্পল লৈ লৈছোঁ ঠিক আছে এতিয়া চোৱা মই আগৰ এক্সাম্পল লৈছোঁ যে এজন ল'ৰা আছিল এই ল'ৰাজনে ক'ত আছে ধৰি লৈছোঁ মই এই ল'ৰাজন চিটি b ত আছে ক'ত আছিলে ল'ৰাজন চিটি b ত আছিলে এতিয়া সেই ল'ৰাজন চিটি b ৰ পৰা কণ্ডিশ্যনটো শুনিবা আগতকৈ অলপ সলনি হৈছে এই ল'ৰাজন ক'ত আছে চিটি b ত আছে এই ল'ৰাজন চিটি b ৰ পৰা ওলাব বিচাৰিছে কিবা কাৰণত আৰু তে থাকি ভাল লগা নাই কিবা কাৰণত তেওঁ চিটি b ৰ পৰা ওলাব বিচাৰিছে এতিয়া মোক কোৱা তেওঁৰ অপচন দুটাই আছে হয়তো তেওঁ চিটি a লে যাব নহলে চিটি b লে যাব ক'লে যাব লাগে এতিয়া মোক কোৱা যে এই ল'ৰাজনে এই চিটি b এৰিবনি ক'বলৈ যাব না চিটি c লৈ যাব নহলে চিটি a লৈ আহিব তেওঁ কিমানটা ৱে আছে তেওঁ কিমান ধৰণে এই চিটি b ৰ পৰা বেলেগ চিটি লৈ যাব মানে এই বেলেগ দুখন চিটি লৈ যাব কিমানটা তেওঁৰ পসিবিলিটি কিমানটা তেওঁৰ ওচৰত সম্ভাৱ্য ৰাস্তা আছে বা ধৰণ আছে বা কিমানটা ৱে আছে বুলিছো কোৱাচোন ইয়াত কি কৰিবা ভাবাচোন হয়তো হি a লে যাব চিটি নহলে চিটি c লে আহিব তাৰ মানে কি যদি হি চিটি a লে যায় তাৰ তিনটা ৰাস্তা আছে হয়নে কোৱাচোন এইটো ৰাস্তা আহিব পাৰে এইটো ৰাস্তা আহিব পাৰে এইটো ৰাস্তা আহিব পাৰে তিনটা ৰাস্তা আছে ইয়াৰ বা কি হ'ব পাৰে কোৱাচোন এই a লে নগৈ পানি এই c লটো আহিব পাৰে যদি c লে আহে কেটা ৰাস্তা আছে কোৱাচোন দুটা ৰাস্তা আছে তাই কি গম পালা কোৱাছনে হি হয়তো ইয়ালে আহিব বা অৰ ইয়ালৈ যাব যেতিয়া অৰ আহি যাব অৰৰ কাৰণে মানে ইয়ালে যাব ইয়ালে তিনটা ৰাস্তা আছে বা ইয়ালে যাব ইয়ালে দুটা ৰাস্তা আছে মানে কি হ'ব কোৱাচোন টোটাল কিমান হ'ব 3 + 2 5 হৈ যাব তাৰ পাঁচটা ৰাস্তা আছে এতিয়া চোৱা ইয়াৰ ওচৰত যদিও দুটা অপচন আছে এ বি এ কৰিব এ লগত ৰিলেচন নহলে বি এ কৰিব সি লগত ৰিলেচন এ আৰু সি ৰ কোনো ৰিলেচন নাই ইয়াত আগতো কি আছিল এ বি বি সি আকৌ এ সি হৈ গৈছিল ৰিলেচন হয় নহয় ইয়াত কি জানে ইয়াত তাৰ ভাগক মানে
আগত আসলে ম্যান্ডেটৰি দুইটা হৈ যাব n কেস আসলে মাল্টিপ্লাই হৈ যায় এফালেও যাব তিনটা ৰাস্তা আৰু এফালেও যাব লাগিব হি দুটা ৰাস্তাত এৰ পৰা বিলে যাব লাগিব আগতো কি আসলে হেতু মই প্ৰায় দিছো মই চোৱা ডিফাৰেন্সটো বুজি পোৱা এৰ পৰা বিলে আগতে কি আসলে হি তিনটা ৰাস্তাত যাব পাৰে আকৌ সি পাব কাৰণে কি হ'ব ই দুটা ৰাস্তাত যাব লাগিব না তাৰ মানে কি এৰ পৰা সি লৈ যাব কাৰণে কেটা তিনটা দুটা ই এফালেও যাব লাগিব এফালেও যাব লাগিব পাৰ হ'ব লাগিব না তাৰ মানে কি তাৰ 3 to 6 টা হৈ আছিল কিন্তু ইয়াত কি হৈছে 5 হৈ কেলে ই হয়তো ইয়ালৈ যাব বা ইয়ালৈ যাব ইয়াৰ কাৰণে তিনটা হৈ আছিল ইয়াৰ কাৰণে দুটা হৈ 3 + 2 5 অর হলে কি হয় প্লাস কৰিম n হলে কি হয় মাল্টিপ্লাই কৰিম ঠিক আছে যদি ভালদৰে ক্লিয়াৰ নহল আৰু এটা एग्जांपल লৈ লৈছো ঠিক আছে ধৰি লৈছো মই প্ৰান্ত ছাৰ ঘৰলৈ যাব বিচাৰিছো ঠিক আছে মই গৈলো মই প্ৰান্ত ছাৰ ঘৰলৈ যাব বিচাৰিছো এতিয়া এই প্ৰান্ত ছাৰ ঘৰলৈ যাবৰ কাৰণে মোৰ তিন ধৰণে যাব ঠিক আছে মই মোৰ বাহৰ বাইকখন লৈ যাব পাৰো বাইকখন যদি মই লৈ যাওঁ মোৰ কাৰণে তিনটা ৰাস্তা আছে মই যদি বাইকখন লৈ যাওঁ আকাশ ছাৰৰ ঘৰৰ পৰা প্ৰান্ত ছাৰৰ ঘৰলৈ যাবলৈ কেটা আছে তিনটা ৰাস্তা আছে ওকে বঢ়িয়া যদি মই নহয় বলে মই বাইকত যাব বিচৰা নাই মই ধৰিছো মই কি বাছত যাম বাছত যাবৰ কাৰণে ধৰিছো মই দুটা ওয়ে আছে ঠিক আছে মই বাইকত নগলে মই বাছত যদি যাওঁ দুটা ওয়ে আছে ঠিক আছে নাই বলে মই এতিয়া বানপানী সিজন নহয় জানো নহয় বলে মোৰ নাওতে যাবলৈ মন গ'ল এনে एग्जांपल লৈছো ঠিক আছে নহয় বলে মোৰ আজি মই নাওত যাবলৈ মন গ'ল বলে এলা মোক কেটা ৰাস্তা আছে এটা ৰাস্তা আছে এতিয়া মোক এটা কথা কোৱা মই প্ৰান্ত ছাৰৰ ঘৰলৈ যদি যাবলৈ হলে মোৰ টোটাল কিমানটা ওয়ে আছে কিমান ধৰণে মই যাব পাৰো কি বুলি কলো বাইকত যাবলৈ মোৰ তিনটা ওয়ে আছিল বাইকত যদি না যাওঁ বা মই কি যাম বাছত যাবৰ কাৰণে মোৰ কেটা ওয়ে আছিল দুটা ওয়ে আছিল নাওৰে যাবলৈ কেটা ওয়ে আছিল নাওৰে যাবলৈ মোৰ এটা ওয়ে আছিল কি হৈছে তেতিয়া আমি কি কৰিম তেতিয়া আমি প্লাস কৰিম হয়তো বাছত যাম নহলে বাইকত যাম বা বটত যাবৰ কাৰণে টোটাল ওয়ে কিমান হ'ব কোন টোটাল ৰাস্তা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা মানে টোটাল ছটা ওয়ে হ'ব বুজিলা বলা এডিশন কেতিয়া কৰে এডিশন কৰে যেতিয়া অৰ আহিব বা আহিব ঠিক আছে এন্ড আহিলে কি লিখিম মাল্টিপ্লাই লিখিম ঠিক আছে হৈ গল ওকে আগৰ তোমালোকে এই স্টেটমেন্ট বুজি পাইছা এতিয়া ইয়াৰ যেটো আমাৰ জেনাৰেল স্টেটমেন্ট আমি এবাৰ চাই লওঁ তাক বুজি লওঁ তাৰ পৰা আমি আৰু আগবাঢ়ি যাম ঠিক আছে ইয়াত কি বুলি কৈছে স্টেটমেন্টত আমাক কি বুলি কৈছে আগৰটো লগত মাল্টিপ্লিকেশনটো আৰু এডিশনটো স্টেটমেন্টৰ মই ডিফাৰেন্সটো ক'ত বুজাই দিম দেই চাবা ইয়াত কি বুলি কৈছে এন ইভেন্ট এটা ইভেন্ট যদি আমি এম ধৰণে কৰিব পাৰো এটা ঘটনা আছে তাক আমি এম ধৰণে কামটো কৰিব পাৰো ঠিক আছে আৰু কি বুলি কৈছা সেম ইভেন্ট হে কামটোই আগতে সেম দিয়া নাছিলে আপুনি কি দিছে আনাদাৰ ইভেন্ট বেলেগ এটা কাম এটা কি বুলি কৈছে চোৱা আপুনি কি বুলি কৈছিলে এটা কাম এম ধৰণে আনাদাৰ কাম মানে বেলেগ এটা কাম এন ধৰণে কিন্তু এতিয়া কি বুলি কৈছে এটা কাম এম ধৰণে সেই একেটা কাম সেম ইভেন্ট একেটা ঘটনা এন ধৰণে সেম অথনি আনাদাৰ হয় নহয় হেতু মাজত ডিফাৰেন্স ঠিক আছে এটা কি হৈছে এটা কাম এম ধৰণে কৰিছে হে একেটা কামটোকে আমি এন ধৰণে কৰিব পাৰো তেতিয়া দুইটা যদি মই কি নাম্বাৰস অফ ওয়েজ যদি মই উলিয়াও সেই ঘটনাটো হোৱাৰ এই ইভেন্টটো হোৱাৰ আমি কি হৈছে m + n কৰিম ডিফাৰেন্স বেলেগ একো নাই ডিফাৰেন্স অথনি কি আছিল অথনি আমাক কৈছিলে যে এই কামটো কৰাৰ m ওয়ে যদি হয় বেলেগ এটা কাম কৰাৰ n ওয়ে যদি হয় দুইটা একেলগে কৰা কামটো m * n হৈছিলে এটো কাম m ধৰণে পাৰি
এইটো কাম n ধৰণে পাৰি দুইটাক একেলগে কৰিব হ'লে m into n ধৰণে পাৰি এতিয়া কি বুলি ক'লে এডিশনটোত এতিয়া ক'লে যে এই কামটোক আমি m ধৰণে কৰিব পাৰো এই কামটোক আমি n ধৰণে কৰিব পাৰো একেটা কামকে আমি m ধৰণে পাৰো একেটা কামকে আমি n ধৰণে পাৰো মানে কি কৈছে m + n ধৰণে আমি টোটাল নাম্বাৰছ অফ ওয়েজ ওলাব হেৰ ডিফাৰেন্স কনফিউজিং হয় এক্সাম্পলবোৰ নিজে লৈ চোৱা বহুত বেছি ধুনীয়া লাগিব বুজি পোৱা ভালদৰে ঠিক আছে ওকে এতিয়া নেক্সট আমি পঢ়ো পাৰমুটেশন মানে কি হয় এতিয়া আমি মেইন টাৰ্মটোলৈ আহিম ঠিক আছে পাৰমুটেশন মানে কি হয় আৰু পাৰমুটেশন ওয়াৰ্ডটোৰ মিনিংটোৱে হৈছে এৰেঞ্জমেন্ট ঠিক আছে পাৰমুটেশন মানে হৈছে কি এৰেঞ্জমেন্ট এই ওয়াৰ্ডটো মই ৰাখিবা সজোৱা মানে সজাব লাগে ঠিক আছে কি সজাব লাগে মই বুজাম আমি কিছুমান বস্তুক স্পেসিফিক অৰ্ডাৰত আমি সজাম কাবাক বহুৱাম কাবাক এলফাবেট আনিম পাসপোর্ট নাম্বার বনাম কিবা কৰিম ঠিক আছে এতিয়া এই পাৰমুটেশন চেপ্টাৰটোৰ বুজিবৰ কাৰণে তোমালোকক মই এটা এক্সাম্পল লৈ লৈছো ঠিক আছে কেনেকৈনো সজাম সে মই ধৰি লৈছো তোমালোকক দুজন মানুহ আছে ঠিক আছে দুজন মানুহ আছিল এই দুজন মানুহক তিনটা সিটত বহাব লাগে তিনটা সিট আছে এই তিনটা সিটত এই মানুহজন কেনেকৈ বহাব কোৱা এইজনৰ নাম মই এ বুলি কৈছো এইজনৰ নাম মই এ বুলি কৈছো এইজনৰ নাম মই বি বুলি কৈছো এই গৰাকীৰ নাম বি বুলি কৈছো এতিয়া মই হে এ আৰু বি এই তিনটা সিটত তোমালোকে কিমান ডিফাৰেন্ট টাইপস ওলাব ইউনিক বেলেগ বেলেগ হ'ব লাগিব কিমানটা ইউনিক বেলেগ বেলেগ ধৰণে আমি সজাব পাৰিম অনুভৱ ভাবাচোন তিনটা চেয়াৰ আছে তিনিখন চেয়াৰ আছে তিনিখন চেয়াৰ তেওঁলোকক ডিফাৰেন্ট টাইপছত এ আৰু বি সজাব লাগে এই জনৰ নাম এ বুলি কৈছো এজনৰ নাম বি বুলি কৈছো কোৱাচোন কিমান ধৰণে পাৰিবা মই দেখাও নেকি আকি পিনি চোৱা প্ৰথমতে মই এ এক ইয়াত বহাই দিলো আৰু বি ইয়াত বহাই দিলো এখন খালি ৰাখি দিলো এখন চেয়াৰ খালি আছে দুজন মানুহ দুখনতে চেয়াৰ বহিব এটা সজাই দিলো এনেকৈ নহয় এটা বেলেগ ধৰণে সজাব বিচাৰিছো বিক প্ৰথমত বহাই দিলো এক সেকেন্ডত বহাই দিলো পিছন খালি ৰাখিছো এইটো আৰু এইটো বেলেগ বেলেগ হয় নহয় হয় কেলে কাৰণ এইখনত প্ৰথমখন চকীত এ বহিছে ইয়াত প্ৰথমখন চকীত কোন বহিছে বি বহিছে বেলেগ বেলেগ হয় নহয় হয় এটা মোৰ মন গৈছে নহয় আগতে মই প্ৰথমখন হেখৰখন খালি ৰাখিছিলো এটা প্ৰথমখন মই খালি ৰাখি দিম আজি ইয়াত এক বহাই দিলো ইয়াক বিত বহাই দিলো ঠিক আছে আগৰ গিলা নাই মিলে দেখিছানে এটা কি কৈছো মই বিক আগলৈ লৈ আহিলো সেকেন্ডখনলৈ লৈ আহিলো এক লৈ গলো থাৰ্ডখনলৈ সব বেলেগ বেলেগ হয় ন কোৱাচোন সব বেলেগ বেলেগ ধৰণৰ হয় নহয় এতিয়া মোৰ মন গৈছে নহয় বোলে মই হেখৰখনো খালি ৰাখিলো প্ৰথমখনো খালি ৰাখিলো আজি মাজৰখন খালি ৰাখো তাৰমানে কি কৰিলো মই এক ইয়াত ৰখাই দিলো প্ৰথমখনত এক বহাই দিলো বিগ বহাই দিলো ক'ত থাৰ্ডখনত আজি বিগ ইয়াত বহাই দিলো এক ইয়াত বহাই দিলো গোটেইকেইটা বেলেগ বেলেগ ধৰণৰ হয় নে কোৱাচোন গোটেইকেইটা এৰেঞ্জমেন্ট গোটেই সজোৱাকেইটা কি হয় প্ৰতিটোৱে বেলেগ বেলেগ ধৰণৰ ইয়াৰ বাহিৰে আৰু তুমি বেলেগ ধৰণে সজাব পাৰিবা নি কোৱাচোন আৰু বেলেগ ধৰণে সজাব নোৱাৰা এইকেইটাই পসিবল আউটকামছ এইকেইটাই আমাৰ সম্ভাৱ্য উত্তৰ এইকেইটাই আমাৰ এনেকৈ সজাব পাৰিম তিনটা মানুহ দুটা মানুহক তিনিখন চকীত এনেকৈ ধৰণে সজাব পাৰিম ঠিক আছে এই যে তোমালোকে সজালা খেলি মেলি ইমান অনুভৱ নহল কেলে মানুহৰ সংখ্যা কম চকীৰ সংখ্যাও কম মানুহ দুজন চকী কি আছিলে তিনিখন আছিলে মই যদি মানুহ অলপ 5 জনো দি দিওঁ চকীত যদি মই 7খনো দি দিওঁ তেতিয়া অলপ খেলি মেলি লাগি যাব আনহে নালাগে তলত যদি মই মানুহ যদি 4টাও দি দিওঁ চকী যদি মই 5খনো দি দিওঁ তেতিয়া অলপ খেলি মেলি লাগিব হয় নহয় সেই কাৰণে এই প্ৰবলেমবোৰ সলভ কৰিবৰ কাৰণে ঠিক আছে আমি কি কৰিম পাৰমুটেশন নামৰ চেপ্টাৰটো পঢ়িব লাগিব এইটো আমি একেবাৰে এটা ফৰ্মুলাৰ সহায়ত আমি কি কৰিব পাৰো জানানে এটা সজাব জানো এটা ফৰ্মুলা যদি পুট কৰি দিওঁ এই 6টা এৰেঞ্জমেন্ট টোটাল নাম্বাৰ অফ এৰেঞ্জমেন্টটো ওলাই যাব আমাৰ ফৰ্মুলাটো কি হয় ক'ৰ পৰা আহিছে সকলো বস্তু বুজাই দিম চিন্তা কৰিব নালাগে ঠিক আছে পসিবিলিটি মই দেখাইছো চোৱা তোমালোক এইকেইটা পসিবিলিটি ওলাব তোমালোকৰ এইকেইটা টোটাল কি হ'ব প্ৰথম এই মানুহজনক বহালো তাৰপৰা মহিলাগৰাকীক বহালো পিছন খালি আছে এনেকুৱা কি হ'ব আমাৰ টোটাল 6টা ওলাব পসিবিলিটি জানেবা এই 6টা পসিবিলিটি আমাৰ হ'ব এই এৰেঞ্জমেন্টটো কৰিবৰ কাৰণে আমি পাৰমুটেশন পঢ়িব লাগিব এটা পাৰমুটেশন পঢ়িবৰ কাৰণে আমি এটা সিম্বলৰ বিষয়ে পঢ়িব লাগিব সেই কাৰণে আমাৰ পাৰমুটেশনৰ ডেফিনিশনটো কোৱা নাই চোৱা তাৰ কাৰণে আমি কি পঢ়িম
ফেক্টৰিয়েল নামৰ এটা টাৰ্ম পঢ়িব লাগিব ফেক্টৰিয়েল তাক সিম্বলটো এই এক্সক্লেমেটৰী নিচিনা সিম্বলটো দিয়া হয় বা এনেকৈ দিয়া হয় তাৰ মানে চোৱা মই যদি 5 ফেক্টৰিয়েল বুলি কওঁ তাৰ মানে কি যিটো সংখ্যাৰ কাৰণে মই ফেক্টৰিয়েল উলিয়াম ইয়াৰ মিনিংটো হৈছে যে সেই নাম্বাৰটোৰ পৰা আৰম্ভ কৰি তাৰ ডিক্ৰিজিং অৰ্ডাৰ বা ডিসেন্ডিং অৰ্ডাৰ আপ টু 1 লৈকে খালি মই ৰাখিবা এইকেইটা কি হ'ব লাগিব পজিটিভ ইন্টিজাৰ হ'ব তাৰমানে কি 5 তকৈ 1 কমাই দিবা 4 3 2 1 তাৰ মানে এইটোৱে 5 ফেক্টৰিয়েল ৰিপ্ৰেজেন্ট কৰিব 5 ফেক্টৰিয়েল মানে কি 5 ৰ পৰা আৰম্ভ হ'ব আপ টু 1 লৈকে পজিটিভ ইন্টিজাৰ্স খিনি ডিসেন্ডিং অৰ্ডাৰ মই যদি কৈ দিও 4 ফেক্টৰিয়েল তাৰ মানে কি বুজি পাব কোৱাচোন 4 into 3 into 2 into 1 ওতে কোনটা কৈ দিয়ে 3 ফেক্টৰিয়েল তাৰ মানে কি হ'ব কোৱাচোন 3 into 2 into 1 2 ফেক্টৰিয়েল কি হ'ব কোৱাচোন 2 into 1 এতিয়া মোক কোৱা 1 ফেক্টৰিয়েল মানে কি হ'ব কোৱা 1 ফেক্টৰিয়েল মানে কি হ'ব তেতিয়ালে 1 এ হ'ব হ'ব নহব আৰু আমি 1 এ লিমিটেশন আমাৰ হয় না এইগিটা আমাৰ হৈছে সিম্বল তাৰ মানে মই যদি আজি যিকোনো সংখ্যা এটো কি হ'ব পাৰে যিকোনো এটা পজিটিভ নাম্বাৰ হ'ব পাৰে যিকোনো এটা পজিটিভ ইন্টিজাৰ হ'ব পাৰে হবনে 0 হ'ব পাৰে 0 মানে কি হয় কম্বাৰ 0 মানে ফেক্টৰিয়েল 0 মানে 1 এ হয় কেলে হয় মই কৈ দিম বাৰু ঠিক আছে সো এই যদি পজিটিভ যিটো ইন্টিজাৰ এই যিটো নাম্বাৰ হয় সেই নাম্বাৰটো আজি মই 5 লৈছো 4 লৈছো 3 লৈছো 2 লৈছো 1 লৈছো নে যদি মই n বুলি লৈ লওঁ তা কেনেকৈ লিখিম কোৱাচোন কিহৰ পৰা আৰম্ভ হ'ব 5 বুলি ক'লে 5 ৰ পৰা আৰম্ভ হয় 4 বুলি ক'লে 4 ৰ পৰা আৰম্ভ হয় 3 বুলি ক'লে 3 ৰ পৰা আৰম্ভ হয় n বুলি ক'লে ক'ৰ পৰা আৰম্ভ কোৱাচোন n ৰ পৰাটো আৰম্ভ হ'ব হ'ব নহব 5 ৰ পিছত কি হ'ব 4 তাৰ পৰা 3 মানে কিমানকে কমে কোৱাচোন 4 পিছত 3 3 পিছত 2 এক কে কমে হেনে মানে কি n ৰ পৰা যদি মই 1 কমাই দিও কি হ'ব n - 1 হ'ব নহব আকৌ যদি মই আকৌ 1 কমাই দিও কি হ'ব n - 2 হ'ব নহব এনেকে গৈ থাকিব ক'লে গৈ থাকিব কোৱাচোন 3 2 1 এসে না গৈছে 3 2 1 তানে কি হ'ব একেবাৰে হেকত কি থাকিব কোৱাচোন এনেকৈ গৈ কৈ থাকিব কোৱাচোন এনেকৈ 3 2 1 ত হেক হৈ যাব মানে n ফেক্টৰিয়েলৰ ৰিপ্ৰেজেন্টেশনটো কি হ'ব তেলে n ৰ পৰা আৰম্ভ হ'ব n n - 1 whole into n - 2 whole into n - 3 এনে গৈ আপ টু 1 লৈকে হ'ব এক এক কি হ'ব কমি গৈ থাকিব আৰু গোটেইবোৰ কি লিখে প্ৰডাক্ট হিচাপে লিখে হ'ব বুজি পালা এতিয়া চোৱা এই বস্তুটোকে মই এনেকৈ লিখিব পাৰো নে কবা দেই ফেক্টৰিয়েল 5 টুকে লিখিছো মই ফেক্টৰিয়েল হেতু মই এনেকৈ লিখিব পাৰো নে কোৱাচোন 5 into 4 into 3 into 2 into 1 তাৰ মানে মই এটো এনেকৈ লিখিব নোৱাৰো নেকি চাবা দেই এই 5 টো মই 5 লিখিলো এই ইনটু টো মই ইনটু লিখিছো এই দখৰ মানে কি কোৱাচোন এই দখৰ মানে কি ন 4 ফেক্টৰিয়েল নহয় নি বুঝা না বালা 5 টো লিখিলো 5 ফেক্টৰিয়েল মানে কি 5 into 4 into 3 into 2 into 1 5 টো 5 লিখিলো 4 into 3 into 2 into 1 মানে কি ন 4 ফেক্টৰিয়েল মই যদি এনেকৈ লিখো 4 ফেক্টৰিয়েল তাৰ মানে কি হ'ব কোৱাচোন 4 into 3 into 2 into 1 হ'ব নহব মই 4 টো লিখিলো এইটা মানে কি কোৱাচোন 3 ফেক্টৰিয়েল 3 into 2 into 1 মানে কি আছে 5 ফেক্টৰিয়েল মই কি লিখিছো 5 into 4 ফেক্টৰিয়েল তো কি 4 ফেক্টৰিয়েল কি লিখিছো 4 into 3 ফেক্টৰিয়েল তেনে যদি মই 3 টো লিখো কেনে লিখিম কোৱাচোন কি লিখিম 3 into 2 ফেক্টৰিয়েল লিখিম আছে না 4 কাৰণে 4 into 3 ফেক্টৰিয়েল 5 কাৰণে 5 into 5 ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 3 কাৰণে কি হ'ব 3 into 2 ফেক্টৰিয়েল কেনেকৈ হ'ব দেখাই দিছো মই কেনেকৈ হ'ব 3 into 2 into 1 হ'ব তাৰ মানে কি 3 টো আছিলে 2 into 1 মানে কি হ'ব কোৱাচোন 2 ফেক্টৰিয়েল হ'ব নহব এনেকৈ যদি মই গৈ থাকো চাবা দেই মই কি বনামগে এটা বস্তু গৈ আছো এনেকৈ যদি মই 2 ফেক্টৰিয়েল কি হ'ব কোৱাচোন 2 into 1 তাৰ মানে আলটিমেটলি কি 2 into 1 ফেক্টৰিয়েল হয় নহয় এতিয়া চোৱা মই যদি 1 ফেক্টৰিয়েলটো লিখিবলৈ যাওঁ তেতিয়ালে কি হ'ব কোৱাচোন আমি গম পাও যে 1 ফেক্টৰিয়েলটো কি হয় 1 হয় ইয়াক যদি মই এনেকৈ লিখিবলৈ যাওঁ 1 ফেক্টৰিয়েল কেনেকৈ লিখিম কোৱাচোন দেখাই দিছো ৰবা 1 ফেক্টৰিয়েলটো আমি গম পাও যে 1 বুলি সকলোৱে গম পাও মোক এটা কথা কোৱা এইটো যদি মই এনেকৈ লিখো চোৱা 5 তে কি লিখে 5 into ফেক্টৰিয়েল 4 4 তে কি লিখে 4 into ফেক্টৰিয়েল 3 এটা 1 লাগি লিখিবচোন 1 into 1 minus 1 লিখিব লাগিব নালাগিব কাৰণ 1 কমি যায় না চোৱা 5 তকৈ 1 কম 4 4 তকৈ 1 কম 3 3 তকৈ 1 কম 2 2 তকৈ 1 কম কি হয় 1
তো কি হ'ব কোৱাচোন দিলে এইটো 1 ফেক্টৰিয়েল মানে 1 হয় এটো কি হ'ব কোৱাচোন 1 ইনটু এটো 1 মানে 0 ফেক্টৰিয়েল হৈ গ'ল নে কোৱাচোন এটো ইনটু আছে এফালে ডিভাইড হৈ যাব নে 1 ডিভাইডেড বাই 1 কি হৈ যাব কোৱাচোন 1 ডিভাইডেড বাই 1 কি হ'ব 1 এ হৈ যাব নে মানে কি বুজি পালা 0 ফেক্টৰিয়েল মানে কি হয় কোৱাচোন 0 ফেক্টৰিয়েল মানে 1 এ হয় ঠিক আছে 0 ফেক্টৰিয়েল মানে কি হয় 1 এ হয় মই ৰাখিবা 1 ফেক্টৰিয়েল মানে 1 হয় আৰু 0 ফেক্টৰিয়েল মানে কি হয় 1 এ হয় মই কেনেকৈ হয় দেখাইলো তোমালোকক কেলে কাৰণ 1 ফেক্টৰিয়েল টোক মই 1 হোল ইনটু 1 মানে 1 লিখি দিলো ঠিক আছে 1 মানে 1 মানে কি হৈ গ'ল 0 হৈ গ'ল হয়নে 1 ফেক্টৰিয়েল মানে 1 বুলি গম পাও এটো হয় 1 1 মানে 0 হৈ গ'ল 0 ফেক্টৰিয়েল এটো ইনটু হৈছে ই মাল্টিপ্লাই হৈছে ডিভাইড হৈ যাব 1 বাই 1 1 হৈ গ'ল ইকুৱেল টু 0 ফেক্টৰিয়েল তাৰ মানে কি গম পালো 0 ফেক্টৰিয়েল মানে 1 ঠিক আছে ইয়াৰ পৰা আমি কি ক'ব পাৰো কোৱাচোন কনক্লুজন কি দিব পাৰো যদি আমাক এনে কিবা এটা সংখ্যাৰ ফেক্টৰিয়েল দিয়া থাকে n ফেক্টৰিয়েল তাৰ মানে কি লিখিম কোৱাচোন আমি n হোল ইনটু ইয়াৰ কি হ'ব লেছ দেন 1 কৰি দিম মানে 1 এক কমাই দিম কি হ'ব কোৱাচোন n - 1 হৈ যাব n - 1 কি হ'ব ফেক্টৰিয়েল হৈ যাব যদি মানে एग्जांपल ল 6 ফেক্টৰিয়েল তাৰ মানে কি লিখিম কোৱাচোন মই 6 ইনটু 6 - 1 কিমান হ'ব 5 ফেক্টৰিয়েল লিখি দিম মান কলম বলা এটো গম পালো আৰু কি গম পালো আমি 1 ফেক্টৰিয়েল মানে 1 হয় গম পালো 0 ফেক্টৰিয়েল মানে কি হয় গম পালো 1 হয় গম পালো এইগিটা আমাৰ ইয়াৰ পৰা কনক্লুজন গম পালো ঠিক আছে এতিয়া আমি হেই যেটো কথা বুজাবৰ কাৰণে মই কৈ আছিলো ফেক্টৰিয়েল মানে কি পাৰমুটেশন পঢ়াবৰ কাৰণে মই কৈ আছিলো মানে ইয়াৰ সিম্বলটো ৰিপ্ৰেজেন্টেশনটো কি হয় এতিয়া আমি চোৱা মই তোমালোকক কৈছিলো a নামৰ আৰু b নামৰ দুজন মানুহ আছে হে মানুহ দুজনক কি কৰিব লাগে আমি দুজনকে এৰেঞ্জ কৰিব লাগে দুখন তিনিখন চেয়াৰ আছে ঠিক আছে ইয়াক এটা মই ভালদৰে পাৰমুটেশনটো বুজাম আৰু মই ফান্ডামেন্টাল প্ৰিন্সিপালটো বুজাই ঠিক আছে এতিয়া মোক কোৱাচোন এই দুজন মানুহক তিনিখন চেয়াৰ যেটা মই বহাইছিলো কেটা প্ৰবাবিলিটি ওলাইছিলে কিমানটা ৱে ওলাইছিলে 6টা এৰেঞ্জমেন্ট ওলাইছিলে না 6টা কি আছে 6টা এৰেঞ্জমেন্ট ওলাইছিলে ঠিক আছে কেটা মন আছে নহয় মই লিখি দিছো আকবাৰ বুজাবৰ কাৰণে ঠিক আছে কোনকিটা আছিল লাগে চোৱা টাইমটো দিবই লাগিব অলপ তেতিয়া ইমান ভাল ভাল টপিক তনকে বুজি পাৰিবা হয় নহয় ইয়াত মই a ইয়াত b বহাইছিলো ইয়াক b ইয়াক a বহাইছিলো ইয়াক a ইয়াক b বহাইছিলো ইয়াত b ইয়াত a বহাইছিলো ইয়াত a ইয়াক b বহাইছিলো ইয়াত b ইয়াত a বহাইছিলো এটা টোটাল পসিবিলিটি আছিল হয় নহয় ঠিক আছে এটা চোৱা এই কোৱেশ্চনটো যদি মই by using fundamental theorem use কৰিলো হেতেন তেতিয়া আমি কি হম জানানে কেনে কৰিম মোক কোৱাচোন এই a নামৰ মানুহজন প্ৰথমে মই a কে ধৰিছো জানিবা মোক কোৱাচোন এই a ৰ ওচৰত কেটা ৱে আছে ইয়াত বহিবৰ কাৰণে a ৰ ওচৰত ই এখনটো বহিব পাৰে এখনটো বহিব পাৰে এখনটো বহিব পাৰে তাৰ মানে a কাৰণে কেটা ৱে আছে কোৱাচোন তিনটা ৱে আছে a ৰ কাৰণে হিস বহিবৰ কাৰণে তিনটা ৱে আছে and আৰু b ৰ কাৰণে কেটা ৱে আছে কোৱাচোন b কাৰণে কেটা আছে যদি a যদি বহি দিলে কৰবাত a যদি ইয়াতে বহিলে b কাৰণে কেটা ৱে হ'ব কোৱাচোন থাকিলে কেটা বাকি দুটা থাকিলে a ইয়াত নবহিব পাৰে a ইয়াত নবহিবনি বলে a ইয়াত বহিলে তেতিয়া b কাৰণে কেটা ৱে থাকিব কোৱাচোন দুটা ৱে থাকিব হয় ন মানে কি হ'ব টোটাল ৱে কিমান হ'ব কোৱাচোন a আৰু b একেলগে বহা a আৰু b একেলগে বহা কিমানটা ৱে হ'ব তেলে a আৰু b একেলগে বহা আমাৰ কেটা ৱে হ'ব 3 2 jar 6 হ'ব ই বহা তিনটা ৱে আছিল একেলগে বহা ই বহি দিয়াৰ লগে লগে b কাৰণে কেটা ৱে হৈ গল কোৱাচোন b কাৰণে দুটা ৱে হে থাকিলে মানে কি হ'ব দুইটা একেলগে বহাৰ ৱে কিমান হ'ব কোৱাচোন 3 2 jar 6 কোনবাই ক'ব যে স্যাৰ এক আগত কিয় বহালে বিগ নবহালে কিয় তুমি বিগ বহোৱা b কাৰণে তিনটা ৱে a কাৰণে দুটা ৱে 3 2 jar 6 হৈ যাব ঠিক আছে এনেকৈ তোমালোকে ফান্ডামেন্টাল প্ৰিন্সিপাল অফ কাউন্টিংৰ যেটো মাল্টিপ্লিকেশন ৰুল ব্যৱহাৰ কৰি এটো সলভ কৰিব পাৰা কিন্তু আমি এটো এৰেঞ্জমেন্ট বুলি কলে মেইনলি কি কৰো জানানে এৰেঞ্জমেন্ট বুলি কলে আমি পাৰমুটেশন ইউজ কৰো ঠিক আছে কাৰণ নহলে যদি আমি বেছি দি দিয়া হলে মানে যদি 10টা দি দিয়া হলে আমি এইবোৰ কৈ থাকিবলৈ বেছি প্ৰবলেম হয় ঠিক আছে আমাক পাৰমুটেশনত কি বুলি কৈছে এটা আমাৰ ফৰ্মুলা দিয়া আছে হেতুক NPR বুলি ডিনোট কৰা হয় ঠিক আছে মই অলপ সিম্পলি কি বুলি কম এই যেটো n দিয়া আছে ন n টো ৰিপ্ৰেজেন্ট কৰে নাম্বাৰ অফ প্লেস বুলি ভাবিলো নাম্বাৰ অফ প্লেস ঠাই ধৰিছো প্লেস এটো মই তোমাক বুজাবৰ কাৰণে লিখিছো ঠিক আছে এনে কি বুজায় নাম্বাৰ অফ প্লেস আৰু r এ কি বুজায় বুলি কৈছো মই নাম্বাৰ অফ অবজেক্টস
টু বি সিলেক্ট আৰু কি লিখিছো মই কিমানটা অবজেক্ট আমি সিলেক্ট কৰিব লাগে বা এৰেঞ্জ কৰিব লাগে টু বি এৰেঞ্জ বুলি কওঁ টু বি এৰেঞ্জ দে সৰি সিলেক্ট বুলি ক'লে আকৌ কম্বিনেশ্যন আহি যাব অকমান যদি তুমি এটা ৱৰ্ড যদি খেলি মেলি কৰি দিয়া ন গোটেই মিনিটে বেলেগ হৈ যায় ঠিক আছে কাৰণে সাৱধানে বনাবলগীয়া হয় গোটেই বস্তুবোৰ এতিয়া চোৱা অফলাইনত একো কথা নাই কাৰণ এইটো মই মুখাবলৈ আকৌ ঘপককৈ মই চেঞ্জ কৰি দিব পৰা যাব নোৱাৰো হয় নহয় কাৰণ কেতিয়াবা এনেকুৱা হয় যিসকলে পঢ়াই নালাগে গম পায় তুমি ভাবি আছা ঠিকেই তুমি মুখৰ বেলেগ এটা শব্দ ওলাই গৈছে মই কেতিয়াবা এনেকুৱা হয় যে মই কৈ থাকোঁ 6 মই লিখি থাকোঁ 16 এনেকুৱা হয় কেতিয়াবা মাইণ্ডে কাম নকৰে ঠিক আছে সেইকাৰণে কি কৈছোঁ এতিয়া মই কৈছোঁ যে এনটা প্লেচ আছে ইয়াত এনটা প্লেচ মানে ইয়াত কেইটা প্লেচ আছিলে 3টা প্লেচ আছিলে অবজেক্ট কেইটা এৰেঞ্জ কৰিব লাগে 2টা সেইটোকে আৰ বুলি ক'ব কিমানটা অবজেক্ট তুমি এৰেঞ্জ কৰিব লাগে ঠিক আছে আজি এইটোকে যদি মই লিখোঁ তাৰমানে কি হ'ব এনৰ জেগাত কি লিখিব যে এনৰ জেগাত মই আজি প্লেচ কেইটা আছিলে 3টা আছিলে পি মানে হৈছে পাৰমুটেশ্যন এৰেঞ্জ কৰিবলৈ হ'লে পাৰমুটেশ্যন ইউজ কৰে আৰ মানে কি লিখিম কোৱাচোন আৰ মানে কিমানটা অবজেক্ট আছে এৰেঞ্জ কৰিব কাৰণে 2টা অবজেক্ট আছিলে 2জন মানুহ আছিলে হয়নে আৰু এইটো ফৰ্মুলাকে আমাৰ কেনেকৈ লিখা যায় মানে লিখা হয় এন পি আৰু যিটো ফৰ্মুলা হয় যে ওপৰত লিখে ফেক্টৰিয়েল এন তল লিখে ফেক্টৰিয়েল এন মাইনাছ আৰ এইটো কৰিলে আমি কেলকুলেশ্যন কৰিলে যিটো আনচাৰ পাম সেইটোৱে হৈ যাব আমাৰ কি ৰিকুৱাৰ্ড আনচাৰ তোমাক কেনেকৈ লিখিম কোৱাচোন তেতিয়াহ'লে ওপৰত লিখিম কি ফেক্টৰিয়েল 3 তলত কি লিখিম কোৱাচোন এই 3 মাইনাছ 2 না মানে এইকেইটাৰ ডিফাৰেঞ্চটো 3 মাইনাছ 2 লিখিম ওপৰত কি হ'ব কোৱাচোন ফেক্টৰিয়েল 3 তলত কি হ'ব কোৱাচোন 3 মাইনাছ 2 মানে কি ফেক্টৰিয়েল 1 হ'ব নহ'ব মই কৈছিলোঁ যে ফেক্টৰিয়েল 3 মানে কি 3 ইনটু ফেক্টৰিয়েল মানে কি 3 ইনটু 2 ইনটু 1 নহয় জানো ফেক্টৰিয়েল 3 মানে হয় ন তাৰমানে কিমান হ'ব ইয়াৰ আনচাৰ 6 হ'বনে ফেক্টৰিয়েল 1 মানে কি বুলি কৈছিলোঁ মই ফেক্টৰিয়েল 1 মানে 1 হয় 6/1 মানে কি হ'ব কোৱাচোন 6 হৈ যাব আমাৰ তাৰমানে কি হ'ব টোটেল এই 6টা এৰেঞ্জমেণ্ট ওলাই যাব তো যদি মই আজি কৈ দিওঁ মানুহ 5টা আছে এ বি চি ডি এন ই এই মানুহ 5টাক সজাব লাগে তোমাৰ টোটেল 7খন চেয়াৰ আছে তুমি ইমান কষ্ট কৰিবলৈ দৰকাৰ নাই খেলি মেলি লগাবলৈ দৰকাৰ নাই সময় বহুত নষ্ট নকৰিবা কি কৰিম জানানে আমি কি কৰিম 7খন চেয়াৰ আছে মানুহ আছে কেইটা 5টা আছে তাক আমি এৰেঞ্জ কৰিবৰ কাৰণে পাৰমুটেশ্যন এপ্লাই কৰি দিম কি লিখিম ওপৰত লিখিম ফেক্টৰিয়েল 7 তলত কি লিখিম কোৱাচোন ফেক্টৰিয়েল 7 মাইনাছ 5 এইটো কৰিলে কি হ'ব এইটো কৰিলে হৈ যাব যে ফেক্টৰিয়েল 7 তলত হৈ যাব কিমান 7 মাইনাছ 5 হৈ যাব ফেক্টৰিয়েল 2 এই যদি মই ক্যালকুলেশন কৰো যেটো আনসাৰ ওলাই কেনে কৰিবা ক্যালকুলেশনটো লিখিম কেনে কয় 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2 ফেক্টৰিয়েল লিখি দিলো কাবা 2 ইনটু 1 নহব জানো 2 ফেক্টৰিয়েল লিখি দিলো মই ঠিক আছে তলত 2 ফেক্টৰিয়েল কেনসেল কৰি গল নাই আমি মাল্টিপ্লাই কৰিলে যেটো আনসাৰ লব হেতুৱে 20 60 60 42 0 12 2520 লব আনসাৰ হেতুৱে ঠিক আছে যদি মই প্ৰডাক্ট কোডটো আনসাৰ লাইছে আৰু হ'ব বুজি পাইছা ওকে আমি এইটোৱে হৈছে পাৰমুটেশ্যন গুৰে বস্তুৰে তলত মানে এটা এক্সাম্পল দিছো ৰবা মই কৈছো 2 3 5 ইয়াত 3 ডিজিট নাম্বাৰ বনাব লাগে কি বনাব লাগে 3 ডিজিট নাম্বাৰ বনাব লাগে ঠিক আছে এই ডিজিট গিটা ইউজ কৰি শুনিবা দে কোৱেশ্চনটো ভালদৰে শুনিবা এই ডিজিট গিটা ইউজ কৰি মই কি হল এটা নাম্বাৰ বনাব লাগে ডিজিট আৰু নাম্বাৰ চিনি পোৱা নহয় সবে ডিজিট কাক কোৱা হয় 0 ৰ পৰা 9 লৈকে কোৱা হয় ডিজিটস অংক 0 1 2 3 4 5 6 7 8 9 এটা কোৱা কি বুলি কি ডিজিট বুলি কোৱা হয় নাম্বাৰ কি হ'ব ডিজিটছৰ সহায়ত বনোৱা হয় ঠিক আছে এটা আমাৰ কি বনাব লাগে এই ডিজিট গিটা ইউজ কৰি নাম্বাৰ বনাব লাগে ধে নাম্বাৰ বনিব হয়নে এটা মই কৈছো কিমানটা এনেকুৱা নাম্বাৰ পসিবল সাইন্স মানে হ'ব পাৰে কিমানটা আমাৰ সম্ভাৱনা আছে কোৱা কিমানটা এনেকুৱা নাম্বাৰ বনিব কোৱাচোন মই যদি কৈ দিওঁ repetition is not allowed এটা পঢ়া এবাৰ কৈছো repetition allowed তুমি মানে
এলাও যদি কৰি দিওঁ এলাও তাৰমানে তুমি টুটোকে বাৰে বাৰে ইউজ কৰিব পাৰিবা মোক কোৱাচোন তেতিয়াহ'লে এই প্ৰথম ইয়াত যদি মই বহাবলৈ যাওঁ কাক বহাব পাৰিম মই 2 কো বহাব পাৰিম 3 কো পাৰিম 5 কো পাৰিম মানে এই ইয়াত এই তিনটা ডিজিট হ'ব লাগিব নহয় 3 ডিজিট নাম্বাৰ এটো একক ঘৰ দহক ঘৰ শতক এনেকৈ ভাবচোন 1 10 100 ইয়াত মই কি হয় ইয়াক মই 2 কো পাৰিম 3 কো পাৰিম 5 কো পাৰিম মানে কিমানটা ৱে আছে কোৱাচোন তিনটা ৱে ধৰণে বহাব পাৰিম ইয়াত মই কেটা পাৰিম কোৱাচোন ৰিপিটেশন এলাও তাৰ মানে কি আকৌ ইয়াত যদি মই 2 টো ইউজ কৰি দিলো ইয়াত আকৌ 2 ইউজ কৰিব পাৰিম মানে মই কথা নাইব হেতু বস্তু হেতু ৰাখছো ঠিক আছে এটো মিনিং তানে ইয়াত কি ইয়াত তিনটা ৱে হ'ব নব ইয়াত তিনটা ৱে হ'ব নব ইয়াত তিনটা ৱে হ'ব কেলে ইয়াত 2 পাৰিম ইয়াত 3 পাৰিম ইয়াত 5 পাৰিম কথা নাইব তেনেকে ইয়াত যদি মই কওঁ কি হ'ব ইয়াত কি হ'ব তিনটা ৱে পাৰিম 2 পাৰিম 3 পাৰিম 5 পাৰিম এটা মই কৈছো কি ইয়াত প্লেসটো বহাব কাৰণে তিনটা ৱে আছিলে ইয়াত তিনটা ৱে গুটে গিটেক একেলগে বহালে কেটা ৱে হ'ব কি কৈ দিম 3009 9টা নাম্বাৰ ওলাব কোনবা কব যে সা কোনটা ওলাব এইটা ওলাব এটা 2 2 2 এটা 2 3 1 এটা ওলাব 2 3 2 এনেকা ওলাব এটা ওলাব 3 3 3 3 3 2 3 3 5 এনেকে ওলাব গৈ থাকিব এনেকে 9টা ওলাব সৰি 27টা ওলাব কত 9টা 3 * 9 9 3 * 27 কিনো কৈছো 27 এটা কৈছো না 3 * 9 9 27 27 টা নম্বৰ ওলাব ইমান লিখি দিব এইবোৰ ওলাটো ওলাব তেলে কৈছা পৰা ঠিক আছে এতিয়া আমি যদি এটো ৰিপিটেশন is not allowed বুলি কৈ দিওঁ মই ৰিপিটেশন এলাউ নাই মানে কি আমি একটা ডিজিট বাৰে বাৰে ইউজ কৰিব নোৱাৰিম মানে কি ইয়াত যদি মই 2 এবাৰ ইউজ কৰিলো আকৌ ইয়াত 2 ইউজ কৰিব নোৱাৰিম মানে হেতু হলে কেনেকুৱা হ'ব কোন কিমানটা ডিফাইন ওয়েজ ওলাব কিমান আনবা নাম্বাৰ ফৰ্ম হ'ব কোন ইয়াত যদি মই এ প্লেছত মই কি 2 কো বহাব পাৰিম 3 কো পাৰিম 5 কো পাৰিম মই ইয়াৰ পৰা স্টাৰ্ট কৰিছো 2 বহিব পাৰিব 3 পাৰিব 5 পাৰিব মানে কি পাঁচ তিনটা ওয়ে আছে এটা কোনবাৰাটো বহি যাব ন এটা বহিব যদি মই ধৰিছো 2 এ বহি গল আকৌ 2 ইউজ নহয় মানে নেক্সটত কি বহিব কোন আইদাৰ 3 নহলে 5 বহিব কোনটা বহিব ঠিক আছে ইয়াতো কেটা ওয়ে আছে কোন ইয়াত বহিব কাৰণে কেটা ওয়ে আছে ইয়াত দুটা নাম্বাৰ হে ওয়ে আছে হ্যাঁ ইয়াত দুটা ওয়ে আছে এ প্লেস মানে কেটা আছে হয়তো 3 বহিব নহলে 5 বহিব আৰু নাই নহয় নেক্সট কাৰণে কেটা আছে কোন ইয়াত যদি মই ইয়াত যদি 3 বহি গল ইয়াত যদি 3 বহি গল ইয়াত কেটা থাকিব এটাই ওয়ে থাকিব নাম্বাৰ থাকি যা নাম্বাৰটো ইয়াত বহি যাব মানে তাৰমানে কি হ'ব কোন ইয়াত এটা ওয়ে আছে আমাৰ কি বুলি কৈছিলে প্ৰথম প্লেসত বহিবৰ কাৰণে তিনটা ওয়ে আছিলে সেকেন্ড প্লেসত বহিবৰ কাৰণে দুটা ওয়ে আছিলে থাৰ্ড প্লেসত বহিবৰ কাৰণে কি এটা ওয়ে আছিলে তেতিয়া যদি মই একেলগে হে গুটেই নাম্বাৰ কিটা বহাৰ ওয়ে হলো কি হ'ব কোন টোটাল পসিবল ওয়েজ কিমান হ'ব কোন মাল্টিপ্লাই কৰি দিব লাগিব 3 2 * 6 6 1 * 6 ওয়ে হৈ যাব যেতিয়া আমাৰ উইদাউট ৰিপিটেশন তাৰ মানে একটা ডিজিট বাৰে বাৰে ইউজ কৰিব নোৱাৰিম এটা কেটা হ'ব টোটাল 6টা নাম্বাৰ হ'ব নিব হয়নে যদি আমাৰ ৰিপিটেশন এলাউ থাকে তেতিয়া আমি কি পাম কোন তেনেকে 27 টা পাম ঠিক আছে তুমি পালা এটা কোনবাই যদি কয় 6টা কোন গিলা লিখি দিবা আকৌ এটা হ'ব 2 3 5 নিজে হ'ব এটা ঠিক আছে 2 মই ফিক্স ৰাখিলো এটা কি হ'ব 5 3 ঠিক আছে এবাৰ 3 5 এটা কাম কৰো এটো 5 3 কৰি দিলো 3 ফিক্স ৰাখো 5 আৰু 2 কৰি দিলো ঠিক আছে আৰু এটা কৈ দিও 5 ক ফিক্স ৰাখি দিও 5 ক ফিক্স ৰাখি দিও ৰাখিলো কি 3 2 কৰি দিলো আৰু কি ওলাব 2 3 5 2 2 5 আৰু কাক ফিক্স কৰো মই 5 ক ইয়াত ফিক্স কৰি দিও 5 2 3 কৰি দিও ঠিক আছে আর 3 কৰি দিও 3 কৰিলে কি হ'ব 3 5 3 হৈ গল 3 5 2 হৈ গল সৰি 3 5 2 হৈ গল মানে কি হ'ব এই গিটা টোটাল 6টা কি হ'ব 6টা পসিবল এইটা আৰু নাম্বাৰ নবনে আৰু ঠিক আছে কিবা একে হৈছে নাই মনে সব লিখিলো বেলেগ বেলেগ লিখিলো ঠিক আছে তাৰ মানে আমাৰ এটোই হৈছে
ফাণ্ডামেণ্টেল প্ৰিন্সিপাল চোৱা ইয়াত আমি বেছিক কথাবোৰ শিকিছোঁ এক্সাম্পল দিলোঁ তোমালোকক হয় নহয় নেক্সট ক্লাছত আমি কি কৰিম পাৰমুটেশ্যন আৰু ফাণ্ডামেণ্টেল প্ৰিন্সিপালৰ কুৱেশ্যন কিছুমান কৰিম ঠিক আছে ফৰ্মুলা ইউজ কৰিব পাৰোঁ ইয়াতো ফৰ্মুলা ইউজ কৰিব পাৰোঁ বেছি দীঘল হ'বৰ কাৰণে ভিডিঅ'টো মই কি কৰিছোঁ তোমালোকক 2-3টা পাৰ্টত শেষ কৰিম ঠিক আছে অ'কে আজি ভিডিঅ'টো ইমানে ভাবিছোঁ থেংক ইউ বাই বাই টেক কেয়াৰ